আমলখি আচাৰখিনি যে বনাইছিলোঁ মই সেইখিনি ঠাণ্ডা হ'ব দিছিলোঁ। এতিয়া ঠাণ্ডা হ'ল, মই আৰু বেলেগ বাচনত থোৱা নাই, কেৰাহীটো এতিয়া থৈ দিছিলোঁ ঢাকন দি। এতিয়া মই এইটো আইনাৰ বৈয়াম ধুই থৈ দিছিলোঁ আৰু বৈয়ামটো মই শুকাব দিছিলোঁ। যিহেতু পানী চানী লাগি থাকিলে পানী নাই বাৰু, এতিয়া শুকাইছে। মই মুচি লৈছোঁ শুকান কাপোৰেৰে। এতিয়া এইখিনি মই ভৰাই থৈ দিম আৰু। বহুত আছিলে আমলখি, বহুতখিনি হ'ল হয়, কিন্তু মানে মই ঘৰত গ'লোঁ আমলখিখিনি থৈ একদম ইয়াতকৈ বেছিখিনিয়ে বেয়া হৈ গ'ল। আৰু খাব যে বহুত টেষ্টি হৈছে, আৰু আপোনালোকে বনোৱা নাই যদি বনাই চাবচোন, খাই চাব, ইমান ধুনীয়া টেষ্টি লাগে খাই। আৰু ৰুটি ভাতৰ লগত যিহৰ লগত খাই আপোনালোকে খাব পাৰিব। আমাৰ ছোৱালীহঁতে খাই ভাল পাইছে, ইহঁতে যি টি বস্তু নাখায় এনেদৰে। কিন্তু মিঠৈটো মোৰ ঘৰৰ মিঠৈ আছিলে, জোল মিঠৈ, সেইখিনি দিছোঁ। কিন্তু আপোনালোকে গুৰ মিঠৈটো দিলে বেছি ভাল হয়। এইটোও কিন্তু ভালে হৈছে দে, খাব বহুত ভাল লাগিছে খাই। হ'ব দিয়া, আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় মৰম দি যাব আৰু। আমলখি আচাৰখিনি, মিঠা আচাৰখিনি মই কেনেকৈ বনালোঁ আহকচোন আপোনালোকক দেখুৱাওঁ। আপোনালোকে জানেই বাৰু বনাব, হ'লেও যিসকলে নাজানে তেওঁলোকে চালে উপকাৰ হ'ব, বনাব পাৰিব। আৰু জনাসকলে জানে বাৰু। মই আমলখিখিনি ধুই ধুনীয়াকৈ চিটি মাৰি ল'লোঁ কুকাৰত, এটা চিটি মাৰিছোঁ দেই। এয়া দেখিছে নহয়নে, এনেদৰে চিটি মাৰিছোঁ। ইয়াতে মই অকণমান নিমখ দি দিছোঁ। এয়া হৈ গ'ল আমাৰ আমলখি, সিজি গ'ল। এতিয়া আমলখিখিনি মই পানীটো যাবৰ কাৰণে থৈ দিছোঁ। পানীটো শুকাই ল'ব লাগে দেই, পানীটো একদম নোহোৱা কৰি লৈছোঁ। তাৰপিছত মই মছলাখিনি যোগাৰ কৰি লৈছোঁ। মই ইয়াতে দিয়া মছলাখিনি চফ, জিৰা আৰু শুকান জলকীয়া, লং, ইলাইচি, ডালচেনি, এইবিলাক সকলো দি মই ধুনীয়াকৈ টাৱাখনত গৰম কৰি লৈছোঁ অকণমান, আৰু এইখিনি মিক্সিত মাৰি লৈছোঁ। তাৰপিছত এতিয়া মই কেৰাহীখন পাতি দিলোঁ, দি ইয়াতে মই তেল দিছোঁ অকণমান গৰম হ'বৰ বাবে। তেলত মই আকৌ অকণমান পাঁচফোৰণ দিম দেই। তেলখিনি বহাই দি তেলখিনি গৰম হ'ব দিছোঁ। দি এতিয়া মই ইয়াতে পাঁচফোৰণ দিম, আৰু পাঁচফোৰণ দিলেও হয় নিদিলেও হয়, কিন্তু গোন্ধটো ভাল হ'বৰ বাবে দিলে ভাল। আৰু ধুনীয়াকৈ এইখিনি দিয়াৰ পিছত যেতিয়া গৰম হ'ব, গৰম হোৱাৰ পিছত মই ইয়াতে আমলখিখিনি দি দিছোঁ। সিজাই থোৱা আমলখিখিনি ইয়াতে দি অলপ সময় লাৰি থাকিম। আকৌ অকণমান নিমখ দিম মই ইয়াতে, যিহেতু নিমখখিনি দিওঁতে তাতে বইল কৰোঁতে পানীৰ লগত গুচি গৈছে। বহুত নহয়, অকণমান দিম আৰু আপোনালোকৰ জোখমতে দিলেই হ'ল। বেছি দিয়া নাই, মই অলপমান নিমখ দিছোঁ। দি ইয়াতে মই ঘৰত আনি থোৱা মিঠৈ আছিলে, ঘৰৰ মিঠৈ দেই, জোল মিঠৈ আছিলে, মই জোল মিঠৈৰে বনাইছোঁ। এনেই কিন্তু গুৰ মিঠৈৰে যিটো কাটি কাটি বনাব লাগে সেইটো মিঠৈৰে বনালেও ভাল হয়। কিন্তু মোৰ যিহেতু আছিলে এইখিনি মিঠৈ, গতিকে মই ঘৰত থকা মিঠৈখিনিৰে বনাইছোঁ। এইখিনিৰেও কিন্তু খাব বহুত ধুনীয়া লগা হৈছে। আৰু আমলখিটো বহুত উপকাৰিতা আছে। আমলখি এনেদৰে কেঁচাই থ'ব নোৱাৰি, কিবা কিবি কৰি থৈ দিলে বা বইল কৰি শুকাই থ'ব পাৰি। মই এনেদৰে মিঠা আচাৰ বনাই থ'লোঁ। এইবাৰ ফাৰ্ষ্ট বনাইছোঁ, কিন্তু বহুত ভাল লাগিছে খাই, আৰু সেইবাবে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোক ফ'ল' কৰি দিব মোৰ পেজটি। মিঠৈখিনি আঠা আঠা হোৱালৈকে ভাজি থাকিব লাগিব। আপোনালোকে ভাজিলে গমেই পাব। এটা জোখত ৰাখিলেই হ'ল, আৰু মিঠৈখিনি গোটা হ'ব লাগিব। আমলখিখিনিও মিঠৈত মানে সিজি যাব লাগিব, মিঠৈটো ভিতৰত সোমাই যাব লাগিব এনেদৰে। তাৰপিছত ইয়াতে মই খুন্দি থোৱা যিখিনি মছলা মই খুন্দি থৈছিলোঁ সেইখিনি ইয়াতে দি দিম এতিয়া। আৰু গেছত ভাজিলে ভাল, বেছি জুই দিব নালাগে। এনেদৰে এই দেখিছেনে, হ'বই আৰু বেছি টাইম নালাগে। এতিয়া মিঠৈখিনি পূৰা গোট খাই আহিছে ধুনীয়াকৈ। আমাৰ আমলখিৰ মিঠা আচাৰ ৰেডি হ'ব আৰু এতিয়া ধুনীয়াকৈ। এয়া দেখিছেনে, লাৰি থাকিব লাগে, কিন্তু নালাৰিলে তলত লাগি যোৱাৰ চান্স থাকে, ভয় লাগে। গতিকে মই এতিয়া যিখিনি খুন্দি থৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু মই ঘৰতে খুন্দা শুকান জলকীয়া আছিলে, সেইখিনি শুকান জলকীয়া ঘৰত খাব অনা শুকান জলকীয়াৰ গুড়িও অলপ কৰি থৈছিলোঁ, সেইখিনিও দিছোঁ। আপোনালোকে জলকীয়া যিমান খায় সিমান দিব পাৰে। মই এয়া শুকান জলকীয়াৰ গুড়ি ঘৰতে থোৱা সেইখিনি দিছোঁ, আৰু ইয়াতে যিখিনি মই মছলা গুড়ি কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া একদম মই লাষ্টত দিছোঁ, আৰু নমোৱাৰ আগমুহূৰ্তত দি এনেদৰে অলপ সময় লাৰি আকৌ মই নমাই থৈ দিম। এতিয়া এয়া দেখিছেনে, কালাৰটোৱে বেলেগ হৈ আহিছে, আৰু গোটা গোটা হৈ আহিছে, মিঠৈখিনিও আঠা আঠা নিচিনা হৈ আহিছে। হ'বই আৰু আমাৰ। আৰু ইমান ধুনীয়া যে এটা গোন্ধ ওলাইছে নহয়, আপোনালোকে বনালে গম পাব। আৰু বনাই চাই খোৱা নাই যদি খাই চাবচোন, ইমান ভাল লাগিছে খাই। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। আজিলৈ আহিলোঁ, বাই।